নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টছৰ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 31 তাৰিখ, জুন মাহৰ 14 তাৰিখ শুক্ৰবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:34 গৈ 54 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:10 গৈ 39 ছেকেণ্ডত। তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, ৰাতি 10:59 থাকিব। নক্ষত্ৰ হৈছে পূৰ্ব ফাগুনী, ৰাতিপুৱা 4:57 তাৰপিছত হ'ব উত্তৰ ফাগুনী। যোগ হ'ব অশিক যোগ, কৰণ হ'ব বৃষ্টিকৰণ। আজি শিশুৰ জন্ম হ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, বান্দৰৰ অস্থি, বায়ু যোগ, কস্তুতৰী মংগলৰ দশা, বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতিপুৱা 4:57 যোৱাত গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। আজি ছোৱালীৰ আদ্যঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাতিপুৱা মৃত্যু হ'লে কাৰো কোনো দোষ নাই। ৰাতিপুৱা 4:57 যোৱাত 2টা পদ দোষ পাব। আজি ঈশান কোণত কোনো শুভযাত্ৰা নাই। ৰাতি 10:59 যোৱাত পূবত কোনো শুভযাত্ৰা নাই। আজি বৃষ্টিভদ্ৰা যোগ আছে, সেইকাৰণে কিছু শুভকৰ্ম নাই। আজি অষ্টমীৰ কাৰণে নাৰিকল খোৱা নিষেধ আছে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে হৈছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ ছোৱালীৰ কিছু সুনাম থাকিব, কৰ্মত সুনাম আছে। যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে আজি অতি শুভ। আজি বিত্ত লাভ আছে, পাৰিবাৰিক সুখ আছে, স্বাস্থ্যৰ উন্নতি হ'ব। গতিকে আজি বহুখিনি হ'ব বুলি ক'ব পাৰি। বিদ্যাত শুভ ফল লাভ কৰিব, ধনস্থানৰ অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে আজি আনন্দৰ দিন। সকলো কম্পিটিশ্যনত আগবাঢ়িব পাৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। আৰু যদি চোৱা যায় কিছু কাৰ্য হানি আছে, দুখ আছে, হতাশা আছে, শোক থাকিব, কৰ্মত কিছু বাধা থাকিব, স্বাস্থ্যত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত সুনাম লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত আজি অতি আনন্দৰ যুগ, শুভ ফল লাভ কৰিব। কিছু ক্ষেত্ৰত যিকোনো চৰকাৰী চাকৰি বা যিকোনো কৰ্মত আগবাঢ়িব পাৰিব। কিন্তু নেত্ৰৰ পীড়া আছে, চকুৰ অলপ অসুখ হ'ব পাৰে, উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা হ'ব পাৰে, মানসিক অশান্তি হ'ব পাৰে। গতিকে বিদ্যাত শুভ ফল লাভ কৰিব, স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, কৰ্মত সুনাম থাকিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ৰক্তচাপ বৃদ্ধি হ'ব পাৰে, প্ৰেছাৰ চুগাৰ বাঢ়িব পাৰে, স্বাস্থ্যত কিছু অশুভ থাকিব। তথাপি কিন্তু দ্ৰব্য লাভ, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভ, কামৰ চেষ্টাত সাফল্য এইবিলাক থাকিব। কিছু ক্ষেত্ৰত শুভ যোগো আছে, পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি। বিদ্যাত মধ্যম ফল লাভ কৰিব, প্ৰেমত আনন্দৰ যুগ, ধনস্থানৰ অতি শুভ। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি ধন সম্পত্তি লাভৰ যুগ, ভাতৃ ভগ্নীৰ উন্নতি হ'ব। কিছু ক্ষেত্ৰত ধন নাশৰ যুগ আছে, উন্নতিৰ কিছু বাধা থাকিলেও কিছু ক্ষেত্ৰত আগবাঢ়িব পাৰিব। স্বাস্থ্যত কিছু অশুভ থাকিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব, ধনস্থানৰ অতি শুভ। শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি চৰকাৰী অনুদান লাভ কৰিব, অৰ্থ লাভৰ যুগ আছে, বস্ত্ৰ লাভ যুগ আছে, সুখাদ্য লাভ কৰিব, সুনিদ্ৰা বা ভাল টোপনি আহিব, স্বাস্থ্যত উন্নতিৰ যুগ, কৰ্মত উন্নতি হ'ব। গতিকে ধন ধানৰ লাভৰ যুগ আছে, বিদ্যাত শুভ হ'ব, পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে পাতল সেউজীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি সাহিত্য সেৱা থাকিব,
ৰোগ দেখা যায়, ধন ক্ষয় হ'ব পাৰে। কিছু ক্ষেত্ৰত নানা প্ৰকাৰে ধন টকা পইচা যোৱা যোগ আছে। কৰ্মত সুনাম থাকিব, স্বাস্থ্যত কিছু শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে 1, শুভ সংখ্যা হৈছে হালধীয়া। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ সামাজিক ব্যস্ততা বাঢ়িব, কৰ্মত কিছু শত্ৰু হ'ব পাৰে, কিন্তু বিভিন্ন প্ৰকাৰে ধন লাভৰ যোগ, অতিথিৰ আগমন ঘটিব পাৰে। কৰ্মত কিছু শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দৰ যোগ। গতিকে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি উন্নত চিন্তা ভাৱনা থাকিব, মহাসুখ লাভ কৰিব, সাফল্য লাভ কৰিব, কৰ্মত সুনাম থাকিব, যিকোনো কাৰ্য কৰিলে শুভ হ'ব আৰু গান নাচত আজি শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, ধনস্থানত শুভ ফলৰ প্ৰাপ্তি হ'ব, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ নতুন কৰ্মপ্ৰাপ্তি হ'ব, কিছু ক্লেশ থাকিব, বন্ধুৰ সৈতে বিবাদ হ'ব পাৰে, অনিদ্ৰা থাকিব, ধনস্থানত কিছু খৰচৰ বৃদ্ধিৰ যোগ, কৰ্মত কিছু খেলি মেলি দেখা যায়, স্বাস্থ্যত মধ্যম হ'ব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি বুদ্ধি নাশ হোৱাৰ যোগ আছে, আৰু চোৱা যায় পাৰিবাৰিক সুখ, স্বাস্থ্য উন্নতি, দ্ৰব্য আৰু স্ত্ৰী লাভৰ যোগ, ধনস্থানত অতি শুভ, কৰ্মত শুভ ফল লাভ কৰিব, স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত আৰু বিদ্যাত অতি শুভ, প্ৰেমত কিছু আনন্দৰ যোগ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ভ্ৰমণত কিছু সফলৰ যোগ আছে, ছুটি ভ্ৰমণৰ যোগ আছে, কিন্তু কিছু বিত্ত লাভ হ'ব যদিও ধন হানিও যোগ আছে, পাৰিবাৰিক সুখ লাভ কৰিব, স্বাস্থ্যৰ কিছু উন্নতি হ'ব, কিন্তু নেত্ৰপীড়া হ'ব পাৰে, উদ্দেশ্যবিহীনভাৱে কিছু কাম নোহোৱাকৈ ঘূৰি ফুৰা হ'ব পাৰে। এতিয়া কৰ্মত বহুত শুভ নহয়, ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি, স্বাস্থ্যত উন্নতিৰ যোগ, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।